হেল্ল' গাইজ আজি মই মোৰ ডগী দুটাৰ এটা সৰু ষ্টৰি ক'ব খুজিছোঁ। এয়া হৈছে গুড্ডি আৰু তাই যোৱা বছৰ পাৰ্ভো ভাইৰাছ তাইৰ ডিটেক্ট হৈছিলে। তাৰপিছত তাইক এনেকৈ ভেটৰ ওচৰত লৈ গ'লোঁ। যিহেতু তাই এইটো ভাইৰাছটো হোৱাৰ কাৰণে একো খাব পৰা নাছিল, ছলিড বস্তু বাদ দিয়ক, লিকুইড আনকি পানীও খাব নোৱাৰা হৈ যায় এইটো ভাইৰাছটো হ'লে। তো তাইক সেইকাৰণে ক'লে যে চেলাইন দিব লাগিব। তো কণ্টিনিউ মই তাইক মোটামুটি এসপ্তাহ দিনত এবাৰ, তাৰপিছত গধূলি এবাৰ এনেকুৱাকৈ মই তাইক চেলাইন দিয়ালোঁ। তাৰ পাছত শ্বি ফাইনেলি ৰিকভাৰ্ড এণ্ড ডেটছ ভেৰি গ্ৰেট ব্লেছিং ফ্ৰম গড। এইটো মই লাইফত কেতিয়াও নাপাহৰোঁ। আই এম ভেৰি গ্ৰেটফুল এণ্ড নাও শ্বি ইজ কমপ্লিটলি ফাইন। এয়া চাওক, নিজে নিজকে চাই পেলাই কিবা কিবি পাতি আছে চাগে নিজৰ লেংগুৱেজত, সেইটোতো বাৰু মই বুজি নাই পোৱা। কিন্তু যি হওক, তাইক এনেকৈ আকৌ এক্টিভ দেখি পিনে অনেষ্টলি বহুত 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 মই হেপ্পী হৈছোঁ, বহুত সুখ পাইছোঁ। আৰু হোপ কৰোঁ এনেকুৱা ভাইৰাছ কাৰোৰে নহওক, যাতে কোনো ডগীৰে নহওক যাতে। কিয়? বিকজ এইটো হ'লে বহুত কষ্ট পায়। তো আৰু এই বস্তুটো চুলে বা কিবা হ'লে তেনেকুৱা স্প্ৰেড নহয়, এইটো বস্তুটো হাৱাতেই স্প্ৰেড হয়। যিটো কাৰণত মোৰ ষ্টাৰ্টিঙত আপোনালোকে দুটা ডগী দেখিছিল, এটা চিক্কি আছিলে এজনী। তো তাইকতো মই আনফৰ্চুনেটলি বচাব নোৱাৰিলোঁ, এইটো দুখটো হ'ল লাইফ থাকিবই। বাট গুড্ডিৰ কাৰণে মই যি জান লগাই দিছিলোঁ। এণ্ড ফাইনেলি এতিয়া চাওক কি ধুনীয়াকৈ তাই খেলি আছে বা আগৰ নিচিনা এক্টিভলি আছে। চ' এইটোৰ কাৰণে মই বহুত হেপ্পী। থেংক গড।